সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জাগাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জাগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জাগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস উলাওক না গাহৰি মাংস উলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জাগাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জাগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জাগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস উলাওক না গাহৰি মাংস উলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জাগাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জাগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জাগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস উলাওক না গাহৰি মাংস উলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে সেইখিনিৰ ওপৰত মই কৈছোৱে নহয় যে এই গো মাংস ওলাই থকা বিজনেছটো আমি বন্ধ কৰি দিব লাগে নহলে কোনবা মানুহে আকৌ গাহৰি মাংস দি দিব সেইকাৰণে যোনে কৰে তেওঁলোকে এটো বুজি পাব লাগে যে এটা মাংস যদি হিন্দুৱে বেয়া পায় ইটো মাংস মুছলমানে বেয়া পায় গতিকে মুছলমানে বেয়া পোৱা মানুহ বেয়া পোৱা হিন্দুৱে বেয়া পোৱা মাংস যদি মুছলমানৰ জাগাত আহে তা মুছলমানে বেয়া পোৱা মানুহ জাগা বস্তুটো মুছলমান গাঁৱত আহিব সেইকাৰণে এইবিলাক যুদ্ধ কৰিবই নাপায় গৰু মাংস জাগাত থাকক গৰু মাংস নামঘৰ মন্দিৰত আহিলে কোনবা দিনা নামঘৰ মন্দিৰৰ মানুহ গৈ মছজিদত গাহৰি মাংস ৰাখি দিব তেতিয়া কি হ'ব সেইকাৰণে আমি দুইটাই বিচাৰা নাই না গৰুৰ মাংস উলাওক না গাহৰি মাংস উলাওক এইবিলাক সব ভেজিটেৰিয়ান হৈ থাকিব লাগে তেতিয়া মানুহৰ স্বাস্থ্যও ভাল থাকে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা